পৰা আহিছে চাৰিটা অপচন দিয়া আছে ফৰাসী লেটিন ইংৰাজী স্পেনিছ তো ইয়াৰ শুদ্ধ আনসাৰটো হৈ যাব কোনটো ফৰাসী ভাষাৰ পৰা আহিছে এনভাইৰনমেন্ট শব্দটো ফৰাসী ভাষাৰ পৰা আহিছে এনেকুৱা লেভেলৰ কোৱেশ্চন আপোনালোকে গ্ৰেড 4 ৰ কাৰণে চাব ইমান টান কোৱেশ্চন চাবলৈ নাযাব যেহেতু 8 আৰু 10 পাস লেভেলৰ এক্সাম হ'ব যেটো 27 অক্টোবৰত এক্সাম হ'ব মই এনেকুৱা লেভেলৰে কোৱেশ্চন অলৰেডি আপলোড কৰিছো আপোনালোকে চালে নিশ্চয় গম পাব ভিডিও দুটা ডেসক্ৰিপচন বক্সৰ পৰা চাবলৈ নাপাহৰিব আৰু এই ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে 2 নম্বৰ কোৱেশ্চনটো হতে দেখা পাইছে যে বায়ুত নাইট্ৰজেনৰ শতকৰা পৰিমাণ প্ৰায় কিমান গতিকে বায়ুত নাইট্ৰজেনৰ পৰিমাণ খুদিছে ইয়াত 78% অৰ্থাৎ 78% হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ বি নম্বৰত দিয়া আছে ইয়াৰ শুদ্ধ আনসাৰ আৰু বায়ুত সবাতোকৈ বেছি কোন গ্যাস পোৱা যায় নাইট্ৰজেন পোৱা যায় এনেকুৱা ধৰণৰ কোৱেশ্চন হদিলেও আপোনালোকে আনসাৰ কৰিব পাৰিব 78 পইণ্ট সামথিং আছে আপুনি 78 দেখিলে আপুনি ইয়াৰ শুদ্ধ আনসাৰ দিব পাৰিব যে বায়ুত নাইট্ৰজেনৰ শতকৰা পৰিমাণ 78 পইণ্ট সামথিং তাৰ পাছত আপোনালোকে হয়তো দেখা পাইছে 3 নম্বৰ কোৱেশ্চনটো যে পৃথিৱীখনক চাৰিওফালে আৱৰি থকা গেছীয় আৱৰণটোৰ নাম কি চাৰিটা অপচন দিয়া আছে এটা হল বতাহ মণ্ডল বায়ুমণ্ডল গ্যাস মণ্ডল এটাও নহয় ইয়াৰ শুদ্ধ আনসাৰটো বি নম্বৰত দিয়া আছে বায়ুমণ্ডল হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ যে পৃথিৱীখনক চাৰিওফালে আৱৰি থকা গেছীয় আৱৰণটোৰ নাম হল বায়ুমণ্ডল এনেকুৱা ধৰণৰ মানে কোৱেশ্চন চাব ইমান টান নাচাব যেহেতু গ্ৰেড 4 ৰ হয় আপোনালোকে হয়তো বহুতে জানে যে গ্ৰেড 4 কিমান মানে টান কোৱেশ্চন আহে ইমান টান কোৱেশ্চন নাহে আপোনালোকে জানে গতিকে এনেকুৱা লেভেলৰ কোৱেশ্চন চাব বায়ুমণ্ডল 4 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছে যে বায়ুমণ্ডলত সবতকৈ অধিক পৰিমাণে থকা গেছীয় পদাৰ্থটো কি নাইট্ৰজেন মই ওপৰত কৈছো এনেকুৱা ৰিলেটেড কোৱেশ্চন চাব ইয়াৰ শুদ্ধ আনসাৰটো সি নম্বৰত দিয়া আছে নাইট্ৰজেন হৈ যাব ইয়াৰ কারেক্ট আনসার তাৰপাছত 5 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে ইকোলজি শব্দটো কোন ভাষাৰ পৰা আহিছে ইকোলজি যেটো শব্দ আছে এই শব্দটো কোনটো ভাষাৰ পৰা আহিছে চাৰিটা অপচন দিয়া আছে লেটিন ইংৰাজী গ্ৰীক ফৰাসী ইয়াৰ শুদ্ধ আনসাৰ সি নম্বৰত দিয়া আছে গ্ৰীক ভাষাৰ পৰা ইকোলজি শব্দটো আহিছে 6 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে যে ওজন স্তৰত বিন্দাৰ সৃষ্টি কৰা পদাৰ্থবিধৰ নাম কি ওজন স্তৰত যে বিন্দাৰ সৃষ্টি কৰে ফুটাৰ সৃষ্টি কৰে সেই ফুটাৰ সৃষ্টি কৰা যেটো পদাৰ্থ আছে এই পদাৰ্থটোৰ নাম ক'ব লাগে চাৰিটা অপচন দিয়া আছে এটা হল অক্সিজেন নাইট্ৰজেন সি নম্বৰটো দিয়া আছে ক্লৰোফ্লৰোকাৰ্বন বা CFC ক্লৰোফ্লৰোকাৰ্বনক CFC বুলিও কোৱা হয় শৰ্টকাটত আৰু ডি নম্বৰ দিয়া আছে মিথেন শুদ্ধ আনসাৰটো হৈ যাব ক্লৰোফ্লৰোকাৰ্বন CFC ওজন স্তৰত ফুটাৰ সৃষ্টি কৰা পদাৰ্থবিধৰ নাম হল CFC বা ক্লৰোফ্লৰোকাৰ্বন তাৰপাছত 7 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে যে বন্যপ্ৰাণী সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল চাৰিটা অপচন দিয়া আছে 1970 চনত 1970 চনত 1972 চনত আৰু 1980 চনত শুদ্ধ আনসাৰটো হৈ যাব সি নম্বৰত দিয়া আছে ইয়াৰ কাৰেক্ট আনসাৰ 1972 চনত বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ আনসাৰ 8 নম্বৰ কোৱেশ্চনটো আপোনালোকে হয়তো দেখা পাইছে যে পনীয় সোণ বুলিলে নিম্নোক্ত কোনবিধ খনিজ পদাৰ্থক বুজা যায় পনীয় সোণ চাৰিটা অপচন দিয়া আছে কয়লা খাৰুৱা তেল মেংগানিজ ইউৰেনিয়াম ইয়াৰ শুদ্ধ আনসাৰটো বি নম্বৰতে দিয়া আছে খাৰুৱা তেলক পনীয় সোণ বুলিও কোৱা হয় বহুতেই হয়তো এই কোৱেশ্চনটো জানে সহজ কোৱেশ্চন এনেকুৱা ধৰণৰে সহজ কোৱেশ্চন গ্ৰেড 4 ৰ কাৰণে আপোনালোকে চাব জিকে কোৱেশ্চন ইংলিশ আৰু আপোনাৰ মেথছ আপোনালোকে ক্লাস 8 10 লেভেলৰ কোৱেশ্চন আপোনালোকে চাব পাৰে 8 লেভেলৰ কোৱেশ্চন বেছিকে চাব ইংলিশ আৰু আপোনাৰ অংক ইউটিউবত সাৰ্চ কৰিলে আপোনালোকে পাব তাৰ পৰা আপোনালোকে চাবলৈ নাপাহৰিব 9 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছে যে থৰ মৰুভূমি ক'ত অৱস্থিত চাৰিটা অপচন দিয়া আছে ভাৰত আফ্ৰিকা অস্ট্রেলিয়া দক্ষিণ আমেরিকা ইয়াৰ শুদ্ধ আনসাৰটো ভাৰতত হ'ব থৰ মৰুভূমি ভাৰতত অৱস্থিত অপচন নম্বৰ এ ইজ দা কাৰেক্ট ফৰ কোৱেশ্চন নম্বৰ 9 তাৰপাছত 10 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছে যে শব্দৰ প্ৰাবল্য তলৰ কোন এককৰ দ্বাৰা জোখা হয় হাৰ্টজ কিলোগ্ৰাম মিলিমিটাৰ ডেসিমিটাৰ তো শব্দৰ প্ৰাবল্য জোখাৰ একক হাৰ্টজ আপোনালোকে হয়তো বহুতে জানে গতিকে অপচন হৈ যাব কোনটো অপচন নম্বৰ এ হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 10 ৰ কাৰণে অপচন এ আপোনালোকে চুজ কৰিব পাৰে যে অপচন নম্বৰ এ হাৰ্টজ হ'ব ইয়াৰ শুদ্ধ আনসাৰ শব্দৰ প্ৰাবল্য তলৰ কোন এককৰ দ্বাৰা জোখা হয় হাৰ্টজ এককৰ দ্বাৰা জোখা হয় তো আজিৰ এই ভিডিওত এই 10টা কোৱেশ্চন দিছো
মই আগতেও আৰু দুটা ভিডিও আপলোড কৰিছোঁ গ্ৰেড 4 ৰ কাৰণে অনলি মই গ্ৰেড 4 ৰ কাৰণে জিকে কোৱেশ্চন আপলোড কৰি আছোঁ আপোনালোক হয়তো বহুতেই জানে গতিকে সেই দুটা ভিডিও চাব আপোনালোকৰ কাৰণে বাছি এইখিনি কোৱেশ্চন কালেক্ট কৰা হয় গ্ৰেড 4 ৰ কাৰণে সেইখিনি চালে আপোনালোকৰ বহুত উপকাৰ হ'ব ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে কোৱেশ্চন আৰু বেছিকে আপলোড কৰিব লাগে নেকি 10 টাতকৈ বেছি দিলে বেছি ভাল হয় না 10 টাকে দিলে বেছি ভাল হয় আপোনালোকে কমেন্টছ কৰিবলৈ নাপাহৰিব যদি আপোনালোকে কয় তেনেহলে মই 15 টা বা 20 টাকে কোৱেশ্চন লৈ আহিবলৈ চেষ্টা কৰিম নহলে 10-15 টা কোৱেশ্চনই মই আপলোড কৰিম আপোনালোকে কমেন্টছ কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিওৰ নটিফিকেশন পাবলৈ চাই থাকিব আপোনালোকৰ আপোন চেনেল টেক অফ এমএচ